মই বৰ্তমান উপস্থিত আছোঁ ডিপুটা নদীৰ মাজত আৰু এইখন নদী হৈছে অসম অৰুণাচল সীমান্তৰ পৰা বৈ অহা এখন নদী। এই নদীখন ভৰ বাৰিষাত ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু খৰালি দিনত ইয়াৰ পানী কম থাকে। কিন্তু এই স্থানত মই এই কাৰণে উপস্থিত আছোঁ যে এইখন নদী এতিয়া পাৰ হৈ স্কুললৈ অহা যোৱা কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী। ডিপুটা প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে আজি মৰণশৰণ কৰি আজি বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে। নদীৰ পানীৰ গচকি এতিয়া অহা যোৱা কৰিবলগীয়া হৈছে এইকাৰণে যে এই স্থানত এখন পকী দলং আজিলৈ নিৰ্মাণ নহ'ল। ইয়াৰে স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছিল যাতে ইয়াত এখন পকী দলং নিৰ্মাণ কৰে আৰু এই পকী দলংখন নিৰ্মাণৰ পাছত ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুল যাতায়াত কৰিবলগীয়া নহয়, তাৰ বাবে ইয়াৰে স্থানীয় ৰাইজে বাৰম্বাৰ ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল যদিও সেই দাবী আজিলৈ পূৰণ নোহোৱাৰ অভিযোগো দিছে। ইয়াৰে স্থানীয় ৰাইজে নদীৰ পানী গচকি যুগ যুগ ধৰি তেওঁলোকে অহা যোৱা কৰি আহিছে। মই নদীখনৰ দৃশ্য দেখুৱাই লৈছোঁ। এইখন হৈছে ডিপুটা নদী আৰু এই ডিপুটা নৈখন অসম অৰুণাচল সীমান্তৰ পৰা নামনিলৈ বৈ গৈছে। মই সেই দৃশ্য দেখুৱাইছোঁ। নৈ পাৰত উপস্থিত আছে ডিপুটা নদীত অধ্যয়ন কৰি অহা ছাত্ৰ ছাত্ৰীসকলে। এই ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইয়াৰ পূৰ্বে এনেদৰে চৰম দুৰ্ভোগ ভুগিবলগীয়া হোৱা নাছিল, কিন্তু ৰাজ্য চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্তৰ বাবেই আজি এই ছাত্ৰ ছাত্ৰীসকলে নদীৰ পানী গচকি অহা যোৱা কৰিবলগীয়া হৈছে। দয়ালপুৰ প্ৰাথমিক বিদ্যালয়খন যেতিয়া ডিপুটা প্ৰাথমিক বিদ্যালয়লৈ একত্ৰীকৰণ কৰি দিলে, তাৰপিছত এই ছাত্ৰ ছাত্ৰীসকলে এইদৰে নদীৰ পানী গচকি অহা যোৱা কৰিবলগীয়া আছে, মৰণশৰণ কৰি অহা যোৱা কৰিব লাগিছে। কিমান বিপদসংকুল যাতায়াত প্ৰতিদিনেই কণ কণ শিশুসকলে আজি এইদৰে চৰম যন্ত্ৰণা ভুগি বোকা পানী গচকি তেওঁলোকে নিজৰ ভৱিষ্যত গঢ়িবলগীয়া হৈছে। এই পৰিৱেশৰ সূচনা হৈছে অসম অৰুণাচল সীমান্তৰ দুৰ্গম অঞ্চল দয়ালপুৰ ডিপুটা গাঁৱত। এইখন নদী এতিয়া পানী গচকি অহা যোৱা কৰিব লাগিছিল। মোৰ এগৰাকী শিক্ষাৰ্থী আছে, মই সুধিম তোমাৰ পৰা কি হৈছে, আচলতে কিমান দিনৰ পৰা তোমালোকে এনেকৈ ভুগি আহি আছে, কি ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোবা মুৰ্মু। জয়পুৰ নগাঁৱৰ পৰা আহিছোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰী নদী ভৰিলে পাৰ হ'ব নোৱাৰে। জয়পুৰৰ ছাত্ৰ ছাত্ৰী বহুত কষ্ট পাইছে নদীৰ পাৰ হ'ব নোৱাৰে কাৰণে। তোমালোকৰ কিমান ল'ৰা ছোৱালী আছে এইখন অঞ্চল? 100ৰ ওপৰত আছে। তোমালোকৰ ঘৰ দয়ালপুৰত? জয়পুৰ। তোমালোকে এনেকৈ নদীৰ পানী গচকি সদায় অহা যোৱা কৰিবলগীয়া হয়? হয়। খুব কষ্ট হৈছে? কেতিয়াবা পানী অসুবিধা হয়, স্কুলত যাব নোৱাৰে, ৰখি যাব লগীয়া হয়। মোৰ সৈতে শিক্ষকগৰাকী আছে, মই গোটেইখিনি কথাই আপোনাৰ পৰা জানিব বিচাৰিম। এটা কষ্টকৰ জীৱন কিন্তু এই ছাত্ৰ ছাত্ৰীসকলে ভুগি আহিছে। একমাত্ৰ কিন্তু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰে চৰম গাফিলতি বুলিয়ে ক'ব লাগিব, যাৰ বাবে আজি কণ কণ ল'ৰা ছোৱালীখিনি মৰণশৰণ কৰি কিন্তু অহা যোৱা কৰিব লাগিছে। কি ক'ব আচলতে? নমস্কাৰ, মই NDTV 24লৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ কৰি আমি এইখন অঞ্চলত বেছিভাগ সংখ্যক ল'ৰা ছোৱালীয়ে দেখোন আমাৰ দয়ালপুৰ, নগাঁও, বালিটিকা, জয়পুৰ, তাৰপিছত দীপাঞ্জলি, এই সকলো এৰিয়াৰ পৰা ল'ৰা ছোৱালীখিনিক আমাৰ ডিপুটা প্ৰাথমিক বিদ্যালয়লৈ আহে। যিহেতু সেইখন বিদ্যালয় থকাৰ আগতে এখন বিদ্যালয় আছিলে, সেই বিদ্যালয়খন আমাৰ স্কুলৰ লগত মানে জাপি দিয়াৰ কাৰণে ল'ৰা ছোৱালীখিনি গোটেই ল'ৰা ছোৱালীখিনি সেইটো পাৰত অসমীয়া মাধ্যমৰ শিক্ষক স্কুল নথকাৰ কাৰণে আজি এইখন বিদ্যালয়লৈ আহিবলগীয়া হৈছে। তেখেতসকলৰ যিখিনি অসুবিধা আছে সেইখিনি আমি সদায় দেখিবলৈ পাইছোঁ। যিহেতু অভিভাৱকসকলে সদায় মানে তেখেতসকলৰ লগত ইয়াত ৰখিব লগা হয়, যাওঁতে বা আহোঁতে। পানী বাঢ়িলে ল'ৰা ছোৱালীখিনি ৰৈ পেলাই আকৌ পানী কমিলেহে সিহঁতি স্কুললৈ আহে, আৰু ইয়াৰ পৰা যেতিয়া ছুটি হয়, ছুটি হওঁতে মানে ল'ৰা ছোৱালীখিনি যেতিয়া পানী বাঢ়াৰ পিছত কমি যোৱাৰ পিছতহে ল'ৰা ছোৱালীখিনি সেইটো পাৰলৈ যাবলৈ সক্ষম হয়। যিহেতু আমি শিক্ষকখিনিও আমি কেতিয়াবা অসুবিধাত পৰোঁ, যিহেতু ল'ৰা ছোৱালী পানী বঢ়াৰ লগে লগে আমি ল'ৰা ছোৱালীক লৈ পেলাই আমি নদীৰ কাষলৈ আহিবলগীয়া হ'লে যেতিয়ালৈকে ল'ৰা ছোৱালীলৈ সেইটো পাৰলৈ পাৰ নহয় তেতিয়ালৈকে সিহঁতক ৰখিবলগীয়া হয়। গতিকে আমাৰো অসুবিধা মানে বহুখিনি আমি মানে ভুগিব লগা হৈছে। এই স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে? এনেই জানিব পৰা মতে মানে ফটককৈ পানী বাঢ়ি যোৱাৰ কাৰণে কেইবাটাও দুৰ্ঘটনা হৈছে, কিন্তু আমি জানিবহে পাইছোঁ। যিহেতু আমি এতিয়াও ভয় কৰোঁ সেই তেনেকুৱা যাতে দুৰ্ঘটনা নহওক, সেইকাৰণে আমি নিজে সচেতন হৈ পেলাই ইয়াত আমি ৰখি পেলাই ল'ৰা ছোৱালীৰ কাৰণে ৰখিবলগীয়া হয়।
মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰাও জানিব বিচাৰিম যে আপোনালোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা, আপোনালোকে জিলা উপায়ুক্ত মহোদয়কো জনাই আহিছিল, কিন্তু আজিলৈ সমস্যাটো সমাধান নহ'লে। আচলতে এইটো এটা বৰ দুৰ্গম অঞ্চল, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ চিন্তা কৰি কিন্তু এখন পকী দলং ইয়াত নিৰ্মাণ কৰিব লাগিছিল। চৰকাৰে কি ক'ব এতিয়া? তো চৰকাৰক আমি অনুৰোধ বাৰ বাৰ জনাই আছোঁ, আৰু আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিহেতু ডাঙৰীয়া যিহেতু ডিচিৰ ওচৰত আমি গৈ আছোঁ, এতিয়া কমপ্লেইন কৰি আছোঁ, মানে যিহেতু আমাৰ ডিপুতা নদীৰ কাৰণে যিহেতু পকী দলং এটা দিব লাগে, আৰু যিহেতু আমি চবেই ল'ৰা ছোৱালী ভগৱান বুলি মানুহ নহয় জানো, আৰু ল'ৰা ছোৱালী ভগৱানৰ ভৱিষ্যত যদি আমি ল'ৰা ছোৱালীৰ কাৰণে যদি আমি ভাল কৰ্ম ভাল চিন্তাধাৰা কৰি পিনি যদি আমি স্কুলত যদি দি পঠাব নোৱাৰে নহয়, তেতিয়া দেশৰ উন্নতি কেনেকৈ হ'ব, ল'ৰা ছোৱালীৰ শিক্ষাৰ উন্নতি হ'ব কেনেকৈ হ'ব। সেইটোৰ কাৰণে মই অনুৰোধ জনাওঁ, যিহেতু MP MLA নহয়, ইহঁতক আমি বহুত ভাবিব লগা কথা, মানে যিহেতু ইহঁতক সমাজে দায়িত্ব দিছে গাঁও সমাজৰ কাৰণে, যিহেতু স্কুল শিক্ষা ৰাস্তা পদূলি চবকে চাবলৈ কাৰণে, কিন্তু ইহঁতে দায়িত্বটো পালন কৰাৰ কাৰণে সেইটোৰ কাৰণে আমি চৰকাৰৰ পৰা বাৰ বাৰ অনুৰোধ কৰোঁ, যিহেতু পাব্লিকো ইহঁতে যিহেতু পাব্লিক সেৱাৰ কাৰণে ইহঁতে যিহেতু MP MLA হৈ আছে, সেইটোৰ কাৰণে যেন সিহঁতে মানে এই দলংটো যেন বনাই দিব লাগে, আৰু ভৱিষ্যতটো ল'ৰা ছোৱালী স্কুলত যোৱা অহা যোৱা ল'ৰা ছোৱালীৰ ভৱিষ্যত যেন ভাল হ'ব লাগে। মই অনুৰোধ এইটোকে কৰোঁ, মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। হয়, ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিসকলক তেওঁলোকে এই স্থানত এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল, যদিও এই ক্ষেত্ৰত আজিলৈ উপকৃত নহ'ল। এখন পকী দলং নিৰ্মাণ নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ব্যক্তিসকলে। এই ছাত্ৰ ছাত্ৰীসকলে কিমান দিনলৈকে এইদৰে বিপদসংকুল যাতায়াত কৰিব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।